নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। CGP স্কুল ঠিক কৰো অভিযানৰ পাছতে গা লৰিল ৰাজস্থান চৰকাৰৰ। চৰকাৰী কৰ্তব্যৰত বিষয়া বা কৰ্মচাৰীৰ বাহিৰে অন্য কোনো বাহিৰৰ ব্যক্তিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনুমতি নোহোৱাকৈ শ্ৰেণীকোঠা বা ছাত্ৰ বা বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। জাৰি হ'ল জৰুৰী নিৰ্দেশনা। ৰাজস্থানৰ জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়সমূহৰ পৰিদৰ্শন কৰাৰ বাবে কক্ৰোচ জনতা পাৰ্টিয়ে স্কুল ঠিক কৰো অভিযান ঘোষণা কৰিছিল। এই অভিযান ঘোষণাৰ পাছতে ৰাজ্যখনৰ শিক্ষা বিভাগে এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। নতুন নিৰ্দেশনা অনুসৰি প্ৰধান শিক্ষকৰ পূৰ্বানুমতি অবিহনে আন কোনো ব্যক্তিয়ে চৰকাৰী বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। আনহাতে কক্ৰোচ জনতা পাৰ্টিৰ সহ আহ্বায়ক অশুতোষ ৰাংকাই সামাজিক মাধ্যমত সদৰি কৰে যে জয়পুৰ, আজমেৰ, যোধপুৰ, উদয়পুৰ, কোটা আদিকে ধৰি কেইবাখনো জিলাৰ জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়ৰ পৰিদৰ্শনৰ বাবে তেওঁলোকলৈ অনুৰোধ আহিছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। 20% দৰমহা দি ৰাখিব পাৰিব নেকি দ্বিতীয় পত্নী? আপুনি যদি এগৰাকী চৰকাৰী চাকৰিয়াল তেন্তে ভুলতো নকৰিব দ্বিতীয় বিবাহ। অন্যথা আপুনি নিজৰ চাকৰিটো হেৰুৱাৰ উপৰিও আপোনাৰ মৰগীয়া বান্ধসহ দৰমহাৰ 20% ধন লাভ কৰিব প্ৰথম পত্নীয়ে। পত্নী থকাৰ পাছত আন মহিলালৈ চকু দিলেই হ'ব বিপদ। আপুনি যদি এগৰাকী চৰকাৰী চাকৰিয়াল তেন্তে ভুলতো নকৰিব দ্বিতীয় বিবাহ। অন্যথা আপোনাৰ নিজৰ চাকৰিটো হেৰুৱাৰ লগতে আপোনাৰ মৰগীয়া বান্ধসহ দৰমহাৰ 20% ধন লাভ কৰিব প্ৰথম পত্নীয়ে। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বহুবিবাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্যত বহুবিবাহ আৰু বাল্য বিবাহ বন্ধ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি সোমবাৰে কয় যে মই যেতিয়াই অসমৰ কোনো ঠাইলৈ গৈছো তেতিয়াই এগৰাকী মহিলাই অভিযোগ কৰিছে যে মোক বিবাহ বিচ্ছেদ নকৰাকৈয়ে স্বামীৰ মোৰ সৈতে যোগাযোগ বন্ধ কৰি দিছে আৰু ঘৰলৈ গ'লে মাৰপিট কৰি খেদি পঠিওৱা হৈছে আৰু ইয়াৰ ভিতৰত 12 সংখ্যক চৰকাৰী কৰ্মচাৰী আছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ঘটনাৰ পাছত আমি এটা চিন্তা কৰিছিলো যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ ত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজন ইয়াৰ পাছত চৰকাৰী চাকৰিত থকাৰ অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবোৰ তদন্ত নোহোৱাকৈ বা বিভাগীয় তদন্ত নকৰাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি আঁতৰাই দিম বুলি ক'লে আঁতৰাব নোৱাৰিম। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছো। ত্যাগ কৰা প্ৰথমগৰাকী পত্নীয়ে যদি স্বামীৰ বিৰুদ্ধে আবেদন কৰে তেন্তে কৰ্মচাৰীজনে মৰগীয়া বান্ধসহ দৰমহাৰ 20% কাটি পত্নীগৰাকীক দিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে তদন্ত প্ৰক্ৰিয়া বিচাৰ প্ৰক্ৰিয়াও চলি থাকিব বুলি জানিব পৰা গৈছে। দিবলৈছো আন এটা খবৰ। হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশন। ব্যক্তিগত RSSৰ সৈতে কোনো সম্পৰ্ক নাই। হিতেশ্বৰ চক্ৰৱৰ্তী নামৰ লোকজনক বিগত কেইবাবছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল। RSSৰ স্পষ্টীকৰণ। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী তুলি হিতেশ্বৰ চক্ৰৱৰ্তী নামৰ এইগৰাকী লোকে আৰম্ভ কৰে অনশন কাৰ্যসূচীৰ লগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কোনো প্ৰকাৰে জড়িত নহয় বুলি স্পষ্ট কৰিছে RSSে। উক্ত অনশনৰ বিষয় সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে কয় যে হিতেশ্বৰ চক্ৰৱৰ্তী নামৰ লোকজনক বিগত কেইবছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল। গতিকে চক্ৰৱৰ্তীৰ পৰা অনশন বা আন ধৰণৰ কৰ্ম সংঘৰ বিচাৰধাৰাৰ নহয়, সংঘৰ সিদ্ধান্ত নহয় আৰু তেওঁৰ কৰ্মৰ প্ৰতি সংঘৰ কোনো সমৰ্থনো নাই। তেওঁ যি কৰিছে সেয়া তেখেতৰ একান্ত ব্যক্তিগত বিষয় বুলি প্ৰচাৰ প্ৰমুখগৰাকীয়ে জানিবলৈ দিছে আৰু RSSে আনহাতে বৰ্তমান এছাম লোকে নিজৰ উচ্ছিষ্ট সিদ্ধিৰ বাবে বিভিন্ন প্ৰকাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাম বেনাৰ ব্যৱহাৰ কৰি নিজৰ কেৰিয়াৰ গঢ়িবলৈ অপচেষ্টা কৰি আহিছে। ইয়াৰ সম্পূৰ্ণ সংঘৰ বিচাৰধাৰাৰ পৰিপন্থী কাম। এনে কামক সংঘই কেতিয়াও সমৰ্থন নকৰে। আনকি বৰ্তমান এছাম লোকে হকে বিহকে সংঘৰ নাম ব্যৱহাৰ কৰি ৰাজ্য তথা সাধাৰণ স্বয়ংসেৱকক বিভ্ৰান্ত কৰাৰ অপচেষ্টা কৰি অহা কৰ্মত মন নিদিবলৈ প্ৰান্ত প্ৰচাৰ প্ৰমুখ গৰাকীয়ে আহ্বান জনোৱাৰ লগতে এনেধৰণৰ কৰ্মক সংবাদ মাধ্যমৰ লগতে সৰ্বসাধাৰণ ৰাজ্যৰ বিভ্ৰান্ত নহবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত প্ৰচাৰ মুখ কিশোৰ শিৱমে সকলোকে আহ্বান জনাইছে বুলি জানিব পৰা গৈছে।
পিছৰটো খবৰ NTAৰ পৰীক্ষা ব্যৱস্থা ব্যাপক সংস্কাৰৰ নিৰ্দেশ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীৰ শেহতীয়াকৈ সংঘটিত পৰীক্ষা সম্পৰ্কীয় বিভিন্ন অনিয়ম আৰু বিতৰ্কৰ পৰিপ্ৰেক্ষিতত নেশ্যনেল টেষ্টিং এজেন্সি NTAৰ সমগ্ৰ পৰীক্ষা ব্যৱস্থাত ব্যাপক সংস্কাৰ সাধনৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে 500ৰো অধিক কৰ্মচাৰীক অপসাৰণ সংস্থাটোৰ পৰীক্ষা প্ৰক্ৰিয়া অধিক সুৰক্ষিত স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰি তুলিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে উচ্চ শিক্ষা বিভাগৰ সচিব আৰু NTAৰ সঞ্চালক প্ৰধানসহ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সংস্কাৰ প্ৰতিক্ৰিয়াৰ অংশ হিচাপে NTAৰ 50 জনতকৈ অধিক কৰ্মচাৰীক দায়িত্বৰ পৰা আঁতৰোৱা হৈছে ইয়াৰ উপৰিও সংস্থাটোৱে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে 10টা নতুন পেছাদাৰী নেতৃত্বৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ইয়াৰ ভিতৰত চিফ টেকনলজি অফিচাৰ চিফ ফাইনেন্স অফিচাৰ আৰু চিফ ইনফৰমেশ্যন সিকিউৰিটি অফিচাৰ আৰু জেনেৰেল মেনেজাৰ টেষ্ট সিকিউৰিটি আৰু জেনেৰেল মেনেজাৰ R&D আৰু সাইকোমেট্ৰিক্স আদি পদো অন্তৰ্ভুক্ত আছে এই পদসমূহত দক্ষ পেছাদাৰী নিয়োগৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে লগতে সাইবাৰ সুৰক্ষা সাইকোমেট্ৰিক্স আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অভিজ্ঞতাৰ বিশেষজ্ঞসকলে NTAৰ সৈতে জড়িত কৰাৰ সিদ্ধান্ত লোৱা হৈছে দিবলৈছো আন এটা খবৰ সমৰ্থিত নেটৱৰ্ক উৎখাত 14 ৰাজ্যত 250ৰো অধিক গ্ৰেপ্তাৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থাই ISI সমৰ্থিত শাহজাদ বাৰ্তি নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা দেশজোৰা অভিযানত সন্ত্ৰাসবাদী ক্ৰিয়াকলাপৰ সৈতে জড়িত থকাৰ সন্দেহত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে স্বাধীনতা দিৱসৰ পূৰ্বে সন্ত্ৰাসবাদী সংগঠনটোৱে দেশজুৰি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা অৱসাদ ব্যৰ্থ কৰিলে সুৰক্ষা সংস্থাসমূহে পাকিস্তানৰ চোৰাংচোৱা সংস্থাই ISIৰ সমৰ্থিত শাহজাহান বাৰ্তি নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা দেশজোৰা অভিযানত সন্ত্ৰাসবাদী ক্ৰিয়াকলাপৰ সৈতে জড়িত থকাৰ সন্দেহত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় MHA প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ 14খন বিভিন্ন ৰাজ্যত ৰুজু কৰা প্ৰায় 80টা পৃথক এজাহাৰৰ ভিত্তিত এই অভিযান চলোৱা হয় সমগ্ৰ দেশজুৰি চলোৱা এই অভিযানত বৰ্তমানলৈকে 250 জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে তথ্য অনুসৰি অভিযানত ID গ্ৰেনেড পিস্তল জীৱন্ত গুলি আৰু CCTV কেমেৰাকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে উদ্ধাৰ হোৱা কিছুমান গ্ৰেনেডত পাকিস্তান অৰ্ডিনেন্স ফেক্টৰী চিহ্ন থকা বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে নিৰাপত্তা সংস্থাসমূহৰ মতে নেটৱৰ্কৰ দেশৰ বিভিন্ন স্থানত চোৰাংচোৱাৰ বাবেও CCTV কেমেৰা স্থাপন কৰিছিল ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে ISI সমৰ্থিত শাহজাহান বাৰ্তি নেটৱৰ্ক উৎখাত কৰি আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ কৰিছে দেশৰ 14খন ৰাজ্যত সমন্বিত অভিযান চলাই 200ৰো অধিক অপাৰেটিভ গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে এই ঘটনা পোহৰলৈ অহাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দিবলৈছো আন এটা খবৰ বিজেপিৰ নতুন সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি BL সন্তোষক যুটীয়া সাধাৰণ সম্পাদক নিযুক্তি শিৱপ্ৰকাশ আৰু প্ৰধান সিংহক ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে নিযুক্তি 13 গৰাকীক বিজেপিৰ নতুন সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি BL সন্তোষক যুটীয়া সাধাৰণ সম্পাদক নিযুক্তি শিৱপ্ৰকাশ আৰু সৌদি সিংহক 8 গৰাকী নতুন সাংগঠনিক সাধাৰণ সম্পাদকক নিযুক্তি ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি 16 গৰাকীক অসমৰ মৃগাংক বৰ্মনকো সম্পাদক হিচাপে নিযুক্তি ৰাষ্ট্ৰীয় কোষাধ্যক্ষ হিচাপে নিযুক্তি কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলক যুটীয়া কোষাধ্যক্ষ হিচাপে নিযুক্তি ৰাজেশ মংগলক উত্তৰ পূবৰ সমন্বয়ক হিচাপে নিযুক্তি সমীৰ পাত্ৰক যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্ত ডক্টৰ সুমংগ যোশী আৰু মহিলা চৰ্চাৰ দায়িত্বৰূপ কুমাৰী চৌধুৰীক আৰু OBC মৰ্চাৰ অধ্যক্ষ অমল পাল বৰ্জা আৰু বংশলীলাল গুৰ্জাবত কৃষণ মৰ্চাৰ দায়িত্ব আৰু SC মৰ্চাৰ দায়িত্ব অৰ্পণ শিৱকুমাৰ ৰামক আৰু ST মৰ্চাৰ অধ্যক্ষ হিচাপে নিযুক্তি মান্নালাল ৰাৱাটক সংখ্যালঘু মৰ্চাৰ দায়িত্ব কুঁৱৰ বাছিত আলীক দিবলৈছো আন এটা খবৰ ধুবুৰীৰ গৌৰীপুৰত পথ দুৰ্ঘটনা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন 4চকীয়া আল্ট্ৰো বাহন আৰু এখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত 4জনকৈ লোক গুৰুতৰভাৱে আহত হয় ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হৈছে এই ঘটনা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন 4চকীয়া আল্ট্ৰো বাহন আৰু এখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত 4জনকৈ লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত এটা শিশু আৰু এগৰাকী মহিলা সহ মুঠ 4জন লোক গুৰুতৰভাৱে আহত হয় ইপানে স্থানীয় ৰাইজৰ সহায়ত আঘাতপ্ৰাপ্তসকলক সংকটজনক অৱস্থাত জৰুৰীভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় দুৰ্ঘটনাটো সংঘটিত কৰাৰ লগে লগে আল্ট্ৰো বাহনখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঘটনাৰ খবৰ পাই গৌৰীপুৰ যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাদুৰ্গ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে
দিবলৈ চান এটা খবৰ এফালে আনফালে ধান ৰাজ্যৰ 4 জিলাৰ খেতিপথাৰত বানে চলোৱা তাণ্ডৱৰ পাছত জিলাকেইখনৰ কৃষকসকলৰ সপোন হৈয়ে ৰল কিন্তু সমান্তৰালভাৱে অন্য প্ৰান্তত মাটিত সপোন ৰচিছে কৃষকে সেউজীয়া হৈ পৰিছে পথাৰবোৰ বানৰ বিভীষিকাই অসমৰ 4খনকৈ জিলাৰ কৃষক ৰাইজৰ সপোনক বাস্তৱ ৰূপ ধৰি দিব নোৱাৰিলে খেতিপথাৰখনক লৈ তেওঁলোক দেখা সপোন হৈয়ে ৰৈ গ'ল তাৰ লগতে অৱশ্যে ৰাজ্যৰ আন প্ৰান্তত এতিয়া সেউজীয়া হৈ পৰিছে খেতিপথাৰবোৰ কঠোৰ পৰিশ্ৰমৰ মাজত এতিয়া খেতিয়কে সেই পথাৰবোৰলৈ চাই ভৱিষ্যতৰ দিনৰ সপোন ৰচিছে এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যত 4খন জিলাত মূলতঃ বানে তাণ্ডৱ চলোৱাৰ পাছতে বানাক্ৰান্তসকলে নিজৰ পুৰণি জীৱনটি হেৰুৱালে তাৰ লগতে কৃষকসকলে হেৰুৱালে ৰুচিত হোৱা সপোন খেতিপথাৰত বানে চলোৱা তাণ্ডৱৰ পাছত এই জিলাকেইখনৰ কৃষকসকলৰ এই সপোন হৈয়ে ৰল কিন্তু সমান্তৰালভাৱে অন্য প্ৰান্তত মাটিত সপোন ৰচিছে কৃষকে কঠোৰ পৰিশ্ৰমেৰে শালি ধানৰ খেতিপথাৰত ব্যস্ত হৈ পৰিছে কৃষক পৰ্যাপ্ত পানী পোৱাৰ বাবে আশা কৰা শাওনৰ ভোকাফালি ভূঁই ৰোৱা কৃষকে এইবাৰ পাব ভাল ফল নগাঁও মৰিগাঁও জিলা সীমান্তৱৰ্তী অঞ্চলৰ খেতিপথাৰত এতিয়া ধান ধৰি উঠিছে ধানবোৰ চকুৰে যিমান দূৰলৈ চাব দেখি কেৱল শালি ধানৰ পথাৰৰ দৃশ্য কোনোবাই ভূঁই ৰুই উঠিছে আৰু আন কোনোবাই এখন পথাৰত ধানৰ লহপহকৈ ভৰিছে আৰু ধৰ্মদৌল জাগিৰোড আহতগুৰি আদি অঞ্চলৰ পথাৰ এই খেতিয়কসকলে জানিব পৰা মতে তেওঁলোক নিয়মীয়াকৈ শালি ধানৰ খেতি কৰে ইয়াত এইবাৰ পৰ্যাপ্ত পৰিমাণে বৰষুণ হোৱাৰ বাবে ভূঁই ৰুবলৈ তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই এনে পৰিৱেশত 4খন জিলাৰ ধান পীড়িতসকলৰ পথাৰসমূহক বাদ দি বাকীবোৰ পথাৰ এতিয়া নদন বদন হৈ পৰিছে ইয়াই আছিল আজিৰ এই খবৰসমূহ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ।